গতিকে প্ৰভুসকল এই সংসাৰখনত কেৱল দুখৰ সংসাৰ যি কৰিলেও কেৱল দুখৰ উপৰি দুখ থাকিব ইয়াত সুখ বোলা বস্তুটো বিচাৰি নাপাব সুখ কৰি কেৱল হাবাথুৰি খাব মৰুভূমিত যেনেকুৱাকে মানে এই কিছুমানে পানী বিচাৰি যায় নহয় তাৰে উটবিলাকে পানী মানে বালিৰ চিকনি কৰি দিলে পানী বুলি যায় থাকে তাৰপিছত বহু দূৰ গৈ গৈ আকৌ অকণমান পালেগৈ আকৌ অকণমান আগত দেখা পাম নেকি পানী পাম নেকি এনেকুৱাকে গৈ গৈ লাষ্টত তাৰ দেহত থকা পানীখিনি শুকাই তাতে মৰি থাকিব লগা হয় মৰুভূমিতে মৰি থাকিব লগা হয় ঠিক তেনেকুৱা আমিও এই সংসাৰৰূপী মৰুভূমিত আমি সুখ সুখ বুলি আমি মৰি আছো কিন্তু এই সুখত যিমানে আপুনি সুখৰ সংজ্ঞা কিবা নকৰক কিন্তু আপোনাৰ তাতে সুখ বোলা বস্তুটো নাপাব এয়া প্ৰভুসকল সুখ আৰু আনন্দ এই দুটা বৰ বেলেগ বস্তু মানুহে সুখকে আনন্দ বুলি ভাবে আনন্দকে সুখ বুলি ভাবে সুখটো হ'ল খন্তেকীয়া প্ৰভুসকল এই পাৰ্থক্যটো জানি ল'ব সুখটো হ'ল খন্তেকীয়া আৰু আনন্দ হ'ল কি আনন্দৰ পৰা পৰমানন্দ গতিলৈ যাব পাৰে আনন্দৰ পৰা পৰমানন্দ গতিলৈ যাব পাৰে কিন্তু সুখৰ পৰা আৰু বেলেগলৈ যাব নোৱাৰে সুখটো খন্তেকীয়া যেনেদৰে উদাহৰণ দি বুজাই আছো ধৰা হ'ল মই আজি এখোজ খুব সুন্দৰকৈ খালো একদম মাছে মঙহে খালো খুব সুন্দৰকৈ কিন্তু অলপ পিছত পেটটো মাত দিলে বুকুখন জ্বালা পৰা কৰিলে যে সুখটো ইমানতে অন্ত কৰিম কি আহিল লগে লগে সুখৰ শেষ তাৰপিছতে গাড়ী এখন ল'লে কোনোবাই গাড়ী এখন লৈ বহুত মানে সুখ বুলি ভাবিলে বহুত ডাঙৰ গাড়ী এখন ল'লে দামী গাড়ী কিন্তু গাড়ীখন কৰবাত লাগি অলপ চাল গ'ল লগে লগে তেওঁৰ সুখটো ইমানতে অন্ত কৰিলে কিন্তু আপুনি যদি ভগৱানৰ নাম লয় কৃষ্ণ নাম লয় ৰাম নাম লয় মই এই আসনৰ পৰা কথা দিছো যদি ৰাম নাম কৃষ্ণ নাম লয় যিমান বিপদটো আপুনি কৰিবই কৰিব কেৱল বিশ্বাস ৰাখক নামত কেৱল নাম বিশ্বাস ৰাখক নাম লওক খালি নাম লওক মানুহে এইটোৱেই মানে ভুল কৰি ৰাখে নাম ল'ব কাম কৰে আপোনাৰ যি নাম ভাল লাগে কেৱল নাম লওক যি ঠাইত বহি থাকে এই ঠাইৰ পৰা কেৱল নাম লওক ঈশ্বৰৰ নাম লওক কৃষ্ণ নাম ৰাম নাম যি নাম ভাল লাগে আপুনি নাম লওক নাম ল'লে আপোনাৰ ওচৰত সমস্ত মানে আশীৰ্বাদ আহি জমা লাগিব আপুনি কাৰো ভৰিত পৰিব নালাগে আশীৰ্বাদ বিচাৰি ভৰিত পৰিব লগা নহয় আমাৰ মানুহৰ খুব বিশ্বাস কোনোবাই যদি অকণমান পানী অলপ ছটিয়াই দিলে নহয় মই সুখটো ইয়াতেহে পাম বুলি এইটো খুব বিশ্বাস কোনোবাই যদি অলপ পানী ছটিয়াই দিলে অপবিত্ৰ বা সৰ্বাৱস্থান গতু কিবা স্মৰিত পুনৰিকাত সংসমেজ্য ভন্তৰম সুচি এইবুলি যদি কোনোবাই অকণমান পানী ছটিয়াই দিলে এইটো মানুহে খুব সুখ বুলি লয় বা একদম মানে মই ভিতৰে বাহিৰে পবিত্ৰ হৈ গলো ভাব এই বুলি কয় ভিতৰে বাহিৰে পবিত্ৰ হৈ গলো কৈছে নহয় অপবিত্ৰ হওক পবিত্ৰ হবা অৰ্থটো আছিলে কি অপবিত্ৰ হওক পবিত্ৰ হবা তুমি অপবিত্ৰই হোৱা বা পবিত্ৰই হোৱা সৰ্বাৱস্থান গতু কিবা তুমি যি অৱস্থাতে নাথাকা কিয় স্মৰিত পুণ্ডৰীকাক্ষ পদুম ফুলৰ কলিটোৰে যাৰ স্বভাৱ প্ৰভু ভগৱন্ত কৃষ্ণ নাম স্মৰণ কৰা সৰ্বাজ্যত ভন্তৰম সুচি তেতিয়া তুমি বাহিৰে ভিতৰে গুচি হবা নহলে কোনোবাই পানী মাৰি দিলে গুচি হবা কোনোবাই পানী মাৰি দিলে মানুহ গুচি হয় নহয় কোনেও কৰিব নোৱাৰে আপুনি যদি নাম নলয় সেই পুণ্ডৰীকাক্ষ প্ৰভু ভগৱন্ত কৃষ্ণ নাম যদি নলয় তেতিয়াও গুচি হব নোৱাৰে পণ্ডিত বিলাকে তাকে কয় যে তুমি অপবিত্ৰৰ পৰা পবিত্ৰ হোৱা তেতিয়া তুমি কৃষ্ণ নাম লৈ তুমি পবিত্ৰ হোৱা চাহটো নিদিব বাপ চাহটো নিদিব একদম নিদিব যদি কোনোবাই নাখালে নহয় একদম ভিতৰত গৈ খাব কৰবাত গৈ খাব ইয়াত চাহ দিব নালাগে যদি কাৰোবাৰ নাখালে নহয় ভাগৱতত চাহ খালে অপৰাধ হয় চাহ খাব নালাগে যদি কোনোবাই নাখালে নহয় এইফালে গৈ খাব কাৰণ যি 2 ঘণ্টা বা 1.5 ঘণ্টা শুনিব আপুনি নাখালেও হ'ব কাৰণ আমিতো চাহ খায়ে থাকো কাৰোবাৰ ঘৰত আলহী খাব গ'লেতো চাহে খাই থাকো হোটেলত বহিলেও চাহকে খাওঁ নহয় জানো ইমান দিন চাহ খাই আহিছো গতিকে অকণমান সময় যদি চাহ নাখাওঁ পৰিৱেশটো উশৃংখল হৈ থাকিব চাহ খোৱাৰ লগে লগে এইটো বিশৃংখল হৈ যাব আৰু চাহ খাই দিয়াৰ লগে লগে আপোনাৰ ভাগৱতৰ ক্ৰিয়াও নকৰে গতিকে সেইকাৰণে চাহ জীৱনত বহুত পাব আজিৰ যি নাম ধন পাব এই নাম ধনে আপোনাক ইহলোক আৰু পৰলোকত কি দিব গতি দিব গতিকে ইহলোক আৰু পৰলোকৰ যি ধন এই বিত্ত আপোনাৰ হবে লৈ যাবলৈ চেষ্টা কৰিব গতিকে প্ৰভুসকল ইয়াৰ মূল বস্তু হৈছে কেৱল হৰিনাম হৰিনামে 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 হাৰ হৰিনামে কৰি আছে জগত উদ্ধাৰ কেৱল হৰিনামেহে এই জগতখন উদ্ধাৰ কৰি আছে হৰিনাম ব্যতিৰেকে কোনেও আপোনাক গতি দিব নোৱাৰে গতিকে সেইকাৰণে আমি যাতে কেৱল পানী কিবা কিবি যাতে বিশ্বাস কৰি নাথাকো
পানী আমাক লাগিব, এইটো আমাৰ মানে এটা লোকাচাৰ। কিন্তু বেদাচাৰ হিচাপত কি তুমি নাম ল'বই লাগিব। মই এনে বেদে কিছু আনৰ ল'ব কাৰণে বেদে মোৰ বাহিৰে একো নকয়, কৃষ্ণৰ বাহিৰে বেদেও আনক দেখুৱাই দিয়া নাই। গতিকে বেদৰ বা আপুনি যি শাস্ত্ৰ তন্ত্ৰ অধ্যয়ন নকৰক তাৰ মূল বস্তুৱেই হ'ল কৃষ্ণ নাম। গতিকে সেইকাৰণে কৈছে যে এৰাই সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ। গতিকে ব্ৰহ্মানন্দ সুখটো কি? যে এই যে ভাগৱতৰ ওচৰত বহি যি নেকি আপোনালোকে যি আনন্দ পাইছে, এই আনন্দই হ'ল ব্ৰহ্মানন্দ। ব্ৰহ্মানন্দ, ব্ৰহ্মাই যি আনন্দ পায় এই আনন্দ লাভ কৰিব পাৰি। পিছত কি হ'ব? যেনেকুৱাকে জলৰ পৰা জলত প্ৰৱেশ কৰে, ঠিক তেনেকুৱা আমাৰ আত্মাটো গৈ পৰমাত্মাৰ লগত মিলিত হ'ব। হেৰামেহি বুলি কৃপাময় মনে ৰহিল অন্ততয়, দেখি দেৱী পুচন্ত দুনাই বাপ ভক্তি যুগ বিস্তাৰি কহিও মুখ, যেন মতে বুজুৱে গতিকে কৈছে এই বুলি কৃপাময় মানে কপিল প্ৰভুৱে কি কৰিলে? মৌনে ৰহিল অন্তত, অকণমান মৌন হৈ ৰল। এইখিনি কথা কৈ থাকি দেখি মৌন হৈ ৰল। তাক কৈ আছিলে দেৱহূতিৰ আগত কৈ আছিলে, কৈ থাকি দেখি মৌন হৈ ৰল। আৱে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক, যেনমতে বুজো অভিপ্ৰায়। হে বাপ, মোক ভক্তি যুগৰ কথা কওক, মোক বিস্তাৰিতভাৱে কওক বুলি কৈছে। যেনেদৰে এজন ভাঙৰিক লগ পালে কি বুলি ক'ব? বোলে ক'ত তোৰ পায় এইটোৱেইটো বিচাৰ কৰিব, তাৰ বাহিৰে কি বিচাৰ কৰিব? ভাঙৰিক লগ পালে ভাঙৰ কথাকেই ক'ব। মদাহীক লগ পালে মদৰ কথাকে আলোচনা কৰিব। জোৱাৰীয়ে লগ পালে বোলে আজি ক'ত দৌল আছে, তাতে পুলিচে একো অসুবিধা কৰা নাই বা এনেকুৱা কথাই আলোচনা কৰিব। তেওঁৰ পৰা আৰু বেলেগ কথা আলোচনা কৰা আশা মিছা এইকেইটা দিনত। গতিকে ঠিক তেনেকুৱা এজন ভকতক লগ পালে কি বুলি ক'ব? এই ভক্তিৰ কথাই আলোচনা কৰিব। সেইকাৰণে কৈছে যে এইবাৰ দেৱীও কৈছে, অৰ্থাৎ দেৱহূতি আয়োগ কৈছে যে হে বাপ, তুমি মোক এই ভক্তিৰ যুগৰ কথাখিনি কোৱা বুলি কৈছে। গতিকে আমি সেইকাৰণে আনৰ ওচৰত ভক্তিৰ কথাখিনি কোৱা মানে আলোচনা কৰিব লাগে। জীৱ সমস্তৰ বিধিৰ সংসাৰ যেন তাক প্ৰপঞ্চী মাত যাহা জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হইবে যাক জানিলে এই জীৱসকলৰ বিৰক্তি হ'ব, এই সংসাৰৰ পৰা বিৰক্তি হ'ব, বিৰক্তি ভাৱ জাগি উঠিব লাগিব। যদি এই সংসাৰখনত থাকি বিৰক্তি জাগি নুঠে তেতিয়াহ'লে কেনেকৈ হ'ব? আমি গৃহস্থ হৈও বিৰক্ত হ'ব লাগিব। বুজি পাইছে নহয় প্ৰভুসকল? যেনেদৰে পদুম ফুলটো পানীতে জন্ম, বোকাতে জন্ম, তাৰ গাত বোকা আৰু পানী লাগি নাথাকে। আমিও সংসাৰৰ মায়া মোহৰ মাজতে জন্ম, কিন্তু আমাৰ গাত যাতে মায়া আৰু মোহে লাগি নাথাকে। আমি গৃহস্থ হৈ থাকিও যাতে আমি বিৰক্ত হ'ব পাৰোঁ। আমি যাতে এইটো কোনোদিন পাহৰি নাযাওঁ যে আমি এদিন মৰিব লাগিব আৰু আমাৰ লগত একো বস্তু নাযায়। কি যাব? একমাত্ৰ বৈকুণ্ঠৰ পৰম মিত্ৰ নাম যাব। এই নাম কেনেকুৱা ল'ব লাগিব? বোলে এবাৰ ল'ব হ'ব নেকি? নহয়, নাম এনেকুৱাকে ল'ব লাগিব, কোটি কোটি নাম ল'ব লাগিব। কাৰণ আগৰ পাপবিলাক সংহাৰ কৰিব লাগিব নহয়। আগৰ যিমানবিলাক পাপ, এতিয়া মোক কোনোবাই প্ৰশ্ন কৰিব পাৰে, বোলে বাপ, বোলে আমি যে একো পাপ নকৰো, আমিতো আৰু নিজে কামাই কৰো, কিবাকে খাই আছো, কাকো মাৰি ধৰি খোৱা নাই, এই বুলি হয়তো মোক কোনোবাই প্ৰশ্ন কৰিব পাৰে। মই তাৰো উত্তৰটো দিছো। আমাৰ অকল এইটো জনমেই নহয়, এনেকুৱা আৰু 84 লক্ষ জুনি আছে। 84 লক্ষ জুনি ভ্ৰমণ কৰাৰ পিছত মানুহৰ জন্ম পায়। 84 লক্ষ জুনি ভ্ৰমণ কৰাৰ পিছত এই মানুহৰ জন্ম পায়। এই 84 লক্ষ জুনিত যিমানবিলাক পাপ কৰিলো, আমি বাঘ হতে যিমানবিলাক মাংস খালো অন্য জীৱৰ পৰা মাৰি মাৰি, এইবিলাক পাপ লৈ কৰাৰ এটাই দেহা, এইটো মানৱ দেহা। আমি বাঘ হতে যিমানবিলাক আমি তেনেকুৱাকে আমি কিবা খালো, সেইবিলাক যিবিলাক জীৱক আমি খাব নিৰিজীৱ, এইবিলাক জীৱৰ পাপটো কেতিয়া খতম হ'ব? বুজাব লাগিলে এতিয়া মানুহৰ জন্ম খুজাব লাগিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৈছে নাম দুখা,
এই বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই হৰি সেৱাই পুথানে নাই ও হৰি ৰহেগানো জিত কেৱল মনুষ্য তনু জানি পুৰা হৰি গুণ গাই ৰাম ও জানি পুৰা হৰি গুণ গাই তুমি বিষয় সম্বন্ধ শক্তিৰ সমস্ত ধুনিতেই পাবা গাহৰিজনীৰ লগত এই সুখকেই উপভোগ কৰি আছে যি সুখক তুমি সুখ বুলি লৈ আছা আমি ভাত খাই আমি মাছ মাংস খাই বা আমি তেনেকুৱাকে আপেল আঙুৰ খাই যি সুখক সুখ বুলি লৈ আছো গাহৰিটো গুদা খাই বিছৰা খাই এই সুখকে সুখ বুলি লৈ আছে সেইকাৰণে কৈছে পশু আৰু মানুহৰ মাজত বেলেগ পাৰ্থক্য নাই এটাই পাৰ্থক্য কি আছে যে মনুষ্য শৰীৰ কেৱল ঈশ্বৰ ভজনৰ নিমিত্তে কেৱল ঈশ্বৰ ভজনা কৰিব পাৰে মনুষ্য আৰু মনুষ্য ব্যতিৰেকে বেলেগে নোৱাৰে গতিকে সেইকাৰণে কৈছে বিষয় সম্বন্ধীয় সুখ সমস্ত জুনিতেই পায় সকলো জুনিত এই বিষয় সম্বন্ধীয় সুখবিলাক আছে আহাৰ নিদ্ৰা ভয় মৈথুন এই চাৰিটা ক্ৰিয়া প্ৰত্যেকটো জীৱৰ ভিতৰত আছে আপুনি লক্ষ্য কৰিব চৰাই চিৰিকটিও সন্তান উৎপাদন কৰে মানুহৰো একে কথা চৰাই চিৰিকটিৰ এখন নিজা ঘৰ আছে আমাৰ ঘৰ আছে কিন্তু আচল কথাটো কি জানে চৰাই চিৰিকটি একো কাম নকৰে কিন্তু সিহঁতে খোৱা কোনোদিন লঘন নকৰে আৰু মানুহে দিন ৰাতি দেহ মাৰি কাম কৰে কিন্তু খাব ল'ব সময় নাই এইটোৱে হ'ল পাৰ্থক্য আটাইতকৈ কিমান ডাঙৰ এটা মায়া জড়িত হৈ আছে চাওক মানুহে দিন ৰাতি খোৱাৰ কাৰণে কাম কৰে কেৱল খাব লাগে ঘৰ বান্ধিব লাগে এইবিলাক এক কথাই থাকে কিন্তু মানুহে তাৰমানে যিমান কৰিলেও কি কৰিব নোৱাৰে সময়ত ভাত সাজ খাবৰ কাৰণেও মানে নজৰে কিন্তু চৰাই চিৰিকটিবিলাকক লক্ষ্য কৰক তেওঁলোকে কি সুন্দৰকৈ খাইছে কোনো ভঁৰালো বান্ধা নাই ঠিক তেনেকুৱাকে ভঁৰাল চৰাল নোহোৱাকৈ কি সুন্দৰকৈ তেওঁলোকে খাই আছে গতিকে সেইকাৰণে কৈছে বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত জুনিতেই পাব হৰি সেৱা একো থকা নাই হৰি সেৱাৰ ক'তো নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু কেৱল পশু মানে শৰীৰ মানুহৰ শৰীৰহে কেৱল হৰি সাধন কৰাৰ কাৰণে একমাত্ৰ উপায় সেইকাৰণে কৈছে যে জানি পুৰা হৰি গুণ গাই জানি কি কৰি পুৰা তুমি নাৰায়ণ নাৰায়ণ নাম লৈ পুৰা ৰাম নাম লোৱা কৃষ্ণ নাম লোৱা বোলে শিৱ লোৱা যি নাম ভাল লাগে তুমি সেই নাম মুখেৰে যত্ন কৰা যি দেৱতাক ভজিব সেই দেৱতাই আপোনাক সেই একেজনে ঈশ্বৰ এজন ঈশ্বৰৰ ওচৰতে পঠাই দিব তাক কোনো ধৰণৰ বিভেদে চাব নালাগে এজনে ঈশ্বৰ আমাৰ সনাতন ধৰ্মত যিমানবিলাক ভগৱান বুলি দেখা পায় কিছুমানৰ মনত বিভ্ৰান্ত আমি কোনজনৰ ওচৰত যাম কোনে শৰণ ল'ব কি কৰিব হয় সৃষ্টি স্থিতি অন্তকাৰী দেৱতা হ'ল একমাত্ৰ কেৱল কৃষ্ণ যিনেকি আজি আপোনালোকে গোবৰ্ধন পূজা কৰিছে তাত কেৱল কৃষ্ণৰ মূৰ্তিজনাকে আপোনালোকে স্থাপন কৰিছে ঠিক তেনেকুৱা সৃষ্টি স্থিতি অন্তকাৰী কেৱল কৃষ্ণই হয় কিন্তু কি কৰিব আপুনি শিৱ ভজিলেও একেই কথা শিৱক মাতিলেও আপুনি শিৱ কৃষ্ণকে পালনি কৰাই দিব আপুনি যদি কেনেবাকৈ দুৰ্গা কালী ভদ্ৰা আদি তেওঁলোককো উপাসনা কৰি আছে তেওঁলোকো নিজেই বৈষ্ণৱী দুৰ্গা দেৱী নিজেই বৈষ্ণৱদেৱী হয় গতিকে সেই বৈষ্ণৱদেৱীয়ে কি কৰিব আপোনাকো বৈষ্ণৱ কৰাই দিব সেইকাৰণে দেৱাদিদেৱ মহাদেৱ শিৱ আপোনাৰ ওপৰত যিদিনা সন্তুষ্ট হ'ব সেইদিনা আপুনি বৈষ্ণৱ হৈ যাব পাৰিব আই কালী ভদ্ৰা এইবিলাক যেতিয়া আপোনাৰ ওপৰত সন্তুষ্ট হ'ব তেওঁলোকে সন্তুষ্ট হ'লে আপুনি বৈষ্ণৱ বা বৈষ্ণৱী হৈ যাব পাৰিব কাৰণ তেওঁলোক নিজেই বৈষ্ণৱী মন্ত্ৰই আছে আমাৰ ব্ৰাহ্মণ পুৰুষ বুলিলে ক'ব বৈষ্ণৱে গুণ নমঃ বুলি কয় তেওঁলোকৰ নিজেই বৈষ্ণৱী নাম ভাৰতবৰ্ষত প্ৰকৃত বৈষ্ণৱী মন্দিৰ আছে দেৱাদিদেৱ মহাদেৱ শিৱ ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱ তেওঁ কি ৰাম নাম লয় সেইকাৰণে শিৱৰ আন এটা নাম কি ৰামেশ্বৰম ৰামকে ঈশ্বৰ বুলি মানে দেৱাদিদেৱ মহাদেৱ শিৱই আৰু আমাৰ আজিকালি শিৱৰাত্ৰি কি বোলে বাবা গুণ ভোলা গুণ গাঞ্জা খাই কিবা খাই সেইবিলাকে ব্যস্ত আৰু শিৱৰাত্ৰি তেনেকুৱা নহয় প্ৰভুপাল আমাৰ শিৱ তেনেকুৱা নহয় শিৱ কেৱল ভাঙতে ব্যস্ত হৈ নাথাকে দেৱাদিদেৱ মহাদেৱ শিৱ কি জানে শিৱৰ গাটো ইমান সুন্দৰ আছিলে ভগৱান কৃষ্ণৰ পিছতে মহাদেৱ শিৱৰ গাৰ ৰং খুব সুন্দৰ আছিলে কিন্তু মহাদেৱ শিৱই গাৰ ওপৰত যাতে অহংকাৰ নহওক মোৰ এই গাটোৰ প্ৰতি যাতে অহংকাৰ নহওক দেহ অহংকাৰ নহওক এইবুলি কি কৰিলে তেওঁ ভস্ম ধূলা আনিলে ভস্ম ধূলা সেইকাৰণে আনি লৈছিলে বোলে মোৰ দেহাৰ প্ৰতি অহংকাৰ নহওক আমি পাৰিমনে আমিতো মানে মেকআপ আনি থাকো কেনেকে ভাল দেখা যায় এতিয়াতো বিউটি পাৰ্লাৰৰ ওলাইছে লেডিজ জেন্টছ কি চাব
গতিকে দেৱালীত মহাদেৱ শিৱৰ কেনেকুৱা আছিলে দেৱালীত মহাদেৱ শিৱই সাগৰ মন্থন কৰোঁতে যেতিয়া দেৱতা আৰু অসুৰে সাগৰ মন্থন কৰিলে বাসুকী নাগৰ পৰা যেতিয়া হলহল দি ওলাল সৃষ্টিত হাহাকাৰ লাগি গ'ল তেতিয়া সেই দি কি কৰিলে দেৱালীত মহাদেৱ শিৱই পান কৰিলে কণ্ঠৰ এই মাজৰ এইখিনিত ৰাখিলে যাৰ কাৰণে তেওঁৰ নাম হ'ল নীলকণ্ঠ প্ৰশ্ন কৰা গ'ল আপুনি কিয় ভিতৰলৈ নিলে এক ধূপ মাৰিলেতো ভিতৰলৈ গ'লহেঁতেন কিয় নিলে ভিতৰলৈ কাম কৈছে তেতিয়া মোৰ ভিতৰত ৰাম আছে মোৰ অন্তৰত ৰাম আছে সেইকাৰণে মই ভিতৰলৈ নিদিলো তেওঁ ভিতৰত যাবই নিদিলে ৰামে কষ্ট পাব দিলে আৰু আমি কি কৰো ভিতৰত আপুনি একদম মানে গোটেই মদৰ পৰা ভাঙৰ পৰা গোটেইবিলাক ভিতৰলৈ নিদিছে তাতে যদি শিৱই আছে যদি আপোনাৰ আৰাধ্যদেৱ শিৱই হয় শিৱই কষ্ট পোৱা নাই নে শিৱইতো কষ্ট পাইছে গতিকে দেৱালীতে মহাদেৱ শিৱক বুজিলেও আপুনি একেজনা ঈশ্বৰৰ হাৰি পাব গতিকে কেতিয়াও তেনেকুৱা কৰিব নালাগে ইমান সুন্দৰ শিৱৰ স্কুল থকাৰ পিছত আজিকালি কি গান গাই দিছে শিৱক বোলে কিবা গাঞ্জা খাই নাচে ভোলানাথ বম বম ভোলা বম চিৰাল চিৰাল পাত এনেকুৱা গানবিলাক দিব নালাগে এইবিলাক গান বন্ধ কৰিব লাগে এইবিলাক গান সকলোৱে ক'ব লাগে এইবিলাক কথা কাৰণ দেৱালীতে মহাদেৱ শিৱ তেনেকুৱা নহয় তেওঁ ভিক খাইছিলে তুমি অকণমান ভিক খাই দিয়াচোন তোমাৰ যদি শক্তি আছে তুমি অকণমান ভিক খাই দিয়া দেৱালীতে মহাদেৱ শিৱৰ ইমান সুন্দৰ মন্ত্ৰ আছে কৰ্পূৰ গৌৰম করুণাবতারম সংসার সারম ভুজগেন্দ্রধারম সদা বসন্তম হৃদয়ারবিন্দে ভবম ভবানী সহিতম নমামি ভবম ভবানী সহিতম নমামি কি সুন্দর শ্লোক আছে এইবিলাক শ্লোক মনত কৰা যেনেকে ৰাৱণে লিখিছিল দতাপতি গলে জলপ্ৰবাহ পাবিত স্থলে বলেবলম বলম বিতম ভুজঙ্গতুঙ্গ মালিকান্তমদ্দমদ্দমর্দমম নিনাদমদ্দমর্দম সকার সংগ্রতাঙ্গমম তনুহুতুনা শিব শিবম তেনেকুৱা মন্ত্ৰৰে আওলা তাকে নকৰি আজি গাঞ্জা খাই বুলি আজি ডিজেৰ আগত নাচি থকাটো আমাৰ সনাতন ধৰ্মৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক বুলি কৈছো আটাইতকৈ দুৰ্ভাগ্যজনক যে ডিজেৰ তালে তালে কোনোবাই নাচি থাকিব ডিজেৰ তালে তালে নাচি শিৱৰাত্ৰি পালন কৰিব নিজে অলপ প্ৰশাস্ত কৰিব লাগে আছে নহয় আজিকালি এভেইলেবল ব্যৱস্থা আছে গতিকে সেইকাৰণে প্ৰভুসকল দেৱালীতে মহাদেৱ শিৱৰ কথাটো এইখিনিৰ পৰা ওলাল যে যাতে আমি মহাদেৱ শিৱক আমি তেনেকুৱা সাধাৰণ বুলি ভাবি যাতে আমি তেনেকুৱা কেৱল ভাঙতে ব্যস্ত নাৰাখোঁ দেৱালীতে মহাদেৱ শিৱস্বৰূপ ঈশ্বৰৰ প্ৰথম জনা বৈষ্ণৱ আৰু বৈষ্ণৱে কেতিয়াও তেনেকুৱা অসদাচাৰী উপৰি নহয় গতিকে সেইকাৰণে শিৱৰ যদি আশীৰ্বাদ প্ৰাপ্ত হ'বলগীয়া হয় তেতিয়াহ'লে আমিও কি কৰিব লাগিব শিৱই কি বিচাৰে আমি সেইটো আমি ল'ব লাগিব ভগৱান এজনে দেৱতা আছে মহাদেৱ শিৱ যাক দেৱতাসকলো পূজা কৰিছিল অসুৰেও পূজা কৰিছিল এইজনে হ'ল দেৱালীদেৱ মহাদেৱ শিৱ এজনে মাত্ৰ দেৱতা যি দেৱতা আপুনি ধতুৰাৰ গুটি যদি দুটামান দিয়ে হৈ গ'ল আৰু একদম আপুনি একদম কৰবাৰ বস্তিৰ বেৰৰ পৰা আপুনি দুটা ধতুৰাৰ ফুল আনি দিলে হৈ গ'ল আৰু তাতে সন্তুষ্ট হৈ গ'ল এইজন হ'ল দেৱালীদেৱ মহাদেৱ শিৱ আকুটোক যাৰ নাম অতি সোনকালে যাই সন্তুষ্ট হয় গতিকে সেইকাৰণে সেইজন দেৱালীদেৱ মহাদেৱ শিৱৰ ওপৰত যদি কোনোবাই তেনেকুৱাকে যদি পূজা কৰিব যায় ভাং ৰাখি ভোটা ৰাখি এইটো আটাইতকৈ দুৰ্ভাগ্যজনক সেইকাৰণে সেই প্ৰভুসকল এতিয়া আমাক কপিল মুনিয়ে কৈছে যে আৱে লগ ভক্তিযোগ বিস্তাৰি কৈও মই জনমতে বুজো অভিপ্ৰায় তেওঁৰ মাকে এতিয়া কপিল মুনি কৈ আছে যে ইয়াক বিস্তাৰ কৰি কোৱা আৰু জীৱ সমস্তই কেনেকে সংসাৰ চক্ৰৰ পৰা মুক্ত পাব যাক জানিলে লোকৰ বিৰক্ত হৈ উঠিব এই সংসাৰ বন্ধনৰ পৰা তেওঁৰ বিৰক্তি ভাৱ জাগি উঠিব এইটো মোক কওক এই বুলি কি কৰিছে মাকে পুতেকক কৈছে অৰ্থাৎ পুতেক মানে কোন এইটো কপিল প্ৰভু কপিল দেৱৰ আগত কৈছে হে ৰমজাত হন্তে হুয়া ভয় লোকে পিন্ন আচৰয় হেন কালৰ ঈশ্বৰ গতিৰাম কহি উপবিভাগীয়া যদি বাপ আছে দয়া শুনি মই থাকো ৰতি জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰণ যাক ভয় কৰি লোকে পুণ্য আচৰণ কৰক লোকে যাতে পুণ্য আচৰণ কৰা হয় হেন কাল ঈশ্বৰৰ গতি এই হ'ল কাল ঈশ্বৰৰ গতিটো জানক ঈশ্বৰৰ যে কালটো ধৰিলে কি হয়
ঈশ্বৰে যে কালটো ঘূৰিলে কেনেকুৱাকে ধৰে এইবিলাক লোকে জানক কালৰ কাল মহাকাল মহাদেৱে কি কৰে সংহাৰ কৰে সৃষ্টি কৰিছিল ব্ৰহ্মাই এতিয়া আমাক পালন কৰি আছে বিষ্ণুৱে আৰু এইটো সংহাৰ কৰিব কোনে ৰুদ্ৰ অৱতাৰ ধৰি মহাদেৱ কি কয় সংহাৰ কৰে আছে ভাগৱতৰ এইটো মানে দ্বাদশ স্কন্ধত সুন্দৰকৈ দিয়া আছিল কি ৰুদ্ৰ অৱতাৰ ধাৰণ কৰিব অতি ভয় লগা এটা অৱতাৰ ধাৰণ কৰিব আৰু এনেকুৱাকে কি কৰিব দেৱাদেৱী মহাদেৱ কি কয় সংহাৰ কাৰ্যত লাগিব পঢ়িব বিভাগীয় যদি বাপা আছে দয়া শুনি মাৰি থাকো সম্প্ৰতি সেই ভাৱ যদি মোক দয়া কৰা তেতিয়াহ'লে কি কৰা তুমি মোক এইখিনি কোৱা মই শুনি থাকিম বুলি কৈছে কৃষ্ণ অকণমান ৰৈ দিব লাগিব নেকি অকণমান ৰৈ দিওঁ